গুড মৰ্নিং সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইফালে পানী ভৰাই লৈছোঁ এই যে ফ্লাক্সটো ইমানেই ভাল নহয় ইয়াত যদি গৰম পানী ভৰাই 24 ঘণ্টা গৰম হৈ থাকে ঠাণ্ডা পানী সোমোৱালে ঠাণ্ডা হৈ থাকে কিন্তু দিনৰ ভাগত একদিন মোৰ গৰম পানী খাবলৈ মন যোৱা নাই সেইকাৰণে ঠাণ্ডা পানীকে ভৰাই লৈছোঁ কালি মই জোতাযোৰ কিনি থলোঁ পালোঁ আমাৰ ঘৰত নতুন বস্তু দুটি আছে চাব দেই সেইকেইটি ঘৰ ল'লেগৈ মেকুৰী ইমান সোনকালে ঘৰ লয় বুলি ভবাই নাছিলোঁ মানে একেবাৰে সৰুতে অনা নাইতো অকণমান ডাঙৰেই হ'লগৈ কোন মানুহ কি হ'ল স্কুটিত উঠিবা আজি যে ৰাতিপুৱা তাই কি হ'ল জানো বোলে ভোক লাগিছে শুই উঠি মুখখন ধুইয়ে ভাত খাইছে শুই উঠি আহিছে আইতা ভোক লাগিছে ভালেই হ'ল আপুনি খুৱাই থাকে এটা কাম কমিলে ন ভাত খাওঁতে বহুত দেৰি লাগিলে স্কুটিত উঠিবলৈ দৌৰ মাৰিছে দুটি পেন তুমি ব'লা মই গৈছোঁ বিট দিয়া এইখন মোক বৰ্ণালীয়ে দিছিলে ভণ্টি এজনীয়ে দিছিলে এখন শাৰী আমাৰ এজনীয়ে এদিন পিন্ধিলে পিন্ধি পিনে এতিয়া এখন শাৰী তাইয়ে হ'ল জনাই জানে মাকৰ বস্তু চব কাঢ়িছে শেষ কৰে বুলি মই যাওঁ এতিয়া মোৰ কথা পাতিবলৈ সময় নাই যাওঁ বাই এই ফুলজোপা যিয়ে দেখে সেয়ে সোধে দেই ইমানেই ধুনীয়া বোলে সঁচাকৈ ইমানেই ভাল লাগে কিন্তু ইয়াৰ ক্ৰেডিটটো হৈছে মোৰ মানুহজনৰ কাৰণ সকলোখিনি মানুহজনেই কৰে কিনি আনিছিলে একদম সৰুতে স্কুল এতিয়া ছুটি হ'ল শুনিছে ন আমাৰ সৈন্য সামন্তৰ মাত কেনেকুৱা হুলস্থুল আজি আচলতে আমি অলপমান প্ৰেক্টিছ কৰাম চাওক এতিয়া বহুতে কয় ন স্কুলত গৈ কিয় ভিডিঅ' বনাই আপোনালোকক দৰমহা দিছে ভালকৈ পঢ়াবলৈ এতিয়া আপোনালোকে কওক কেৱল পঢ়াই থাকিলে এতিয়া ভাল ষ্টুডেণ্ট হ'বনে কেতিয়াওতো নহ'ব ন সিহঁতক প্ৰতিটো খোজতে আগবঢ়াই নিব লাগিব আজি সাংস্কৃতিক দিশ হওক বা আমাৰ ভাষা শৈলী হওক বা যিকোনো মানে সাহিত্যত হওক সকলো দিশতে আগবঢ়াই নিব পৰাটোহে আচলতে শিক্ষকৰ ধৰ্ম হোৱা উচিত মই কাকো জ্ঞান দিব যোৱা নাই কিন্তু কিছুমানে আমাক জ্ঞান দিয়ে যাৰ কাৰণে আজি এই কথাখিনি আপোনালোকক অৱগত কৰিলোঁ এতিয়া চব স্কুল ছুটি হ'ল যিখিনি ষ্টুডেণ্টৰ অন্যান্য প্ৰগ্ৰেম আছে সেইসকলক লৈ মই এতিয়া বাকী এইখিনি শিকোৱা মেলাখিনি কৰিম আৰু চাওক আমাৰ এক্সট্ৰা দৰমহা সাংস্কৃতিক বিভাগ বা কিবা এটা চাবলৈ বুলি নিদিয়ে আমাৰ যাৰ যিখিনি শিক্ষকৰ মন থাকে অত্যন্ত সেই ক্ষেত্ৰত ভাল পায় বা নিজেই তেনেকুৱা কিবা এটা নাচ গান বা অভিনয়ৰ লগত জড়িত আছিলে তেনেকুৱা শিক্ষকসকলে মই ভাবোঁ প্ৰত্যেকখন স্কুলতে বিনামূলীয়াকৈ এনেকুৱা কিছুমান শিক্ষা দি আছে নাজানো কিমান কি কৰিব পাৰোঁ কিন্তু চেষ্টা কৰিছোঁ মাথো এইফালে চাকেয়া ষ্টুডেণ্ট কিমান আহিছে বাকী যিসকলৰ নাই কিছুমান বাৰু সেইফালে গৈছেগৈ এতিয়া বাকী শিক্ষক শিক্ষয়িত্ৰীসকলেও যাবগৈ কিন্তু মই ইয়াতে থাকিম অকলে স্কুলৰ পৰা আহি পাই গ'লোহি ৰাইজ আহি মেলি ইয়াতে বহিছোঁ এওঁ আকৌ সেই পিঠা খাই আছিলে মুনুৱে বনাই থ'লে বোলে এতিয়া খাইছিলে তোমাৰ গাখীৰ খালে মোক কৈছে গাখীৰ খাবা নি নেখা বুলি ক'লোঁ কিন্তু এঘোটামান দি দিলে এঘোটামান খোৱাৰ পিছত এতিয়া অকণমান খাবলৈ মন গৈছে মানুহজনে মৰমেৰে আনি দিছে দেই আমাৰ ভিডিঅ'বোৰ বোলে আল্টু ফাল্টু হয় নেকি আপোনালোকে কমেণ্ট কৰিবচোন বাৰু যে কি নহওক যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আহিছোঁ শিমলুগুৰিলৈ এইফালে এখন বজাৰ আজিলৈকে ইয়াতে সোমোৱাই নাইও বাকী কোনোবাই ইয়াত বজাৰ কৰিছে নি ক'ব ৰেটবিলাকৰ কথা ক'ব আৰু কি পায় ক'বচোন দেই আৰু যে কি নহওক শিমলুগুৰিলৈ আহিলোঁ কাপোৰ চিলাবলৈ দিবলৈ স্বজন দা কি খবৰ ভালনে কাপোৰখিনি বহুত দিনৰ পৰা থৈ দিয়া চিলাবলৈ আহিমকৈ স্বজন দা কাপোৰ চিলাবলৈকে দেখোন ঢেৰ পইচা লাগে সেইকাৰণে মানে চিলাবলৈ এক নম্বৰ কথা এলাহত তাকে এক নম্বৰ এলাহত দ্বিতীয়তে পইচাও ইমান নাছিলোঁ এতিয়াও বাৰু তেনেকৈ আছে বুলি কোৱা নাই তথাপিতো মিলাই মেলি কিবা কৰি আহিছোঁ আৰু কিমান দিনৰ কাপোৰ চব গিফ্টৰ কাপোৰবিলাক গিফ্টৰ কাপোৰ এনেকৈ থৈ দিওঁতে আছে এযোৰ সৰু কৰি দিয়া এই বিশ্বাস কৰিব লাগিব স্বজন দা যিবোৰ হৈছে তুমি কি বুলি ভাবিছা মোৰ এটা বিহু ওলাই গৈছে আৰু বুজিছা একদম এনেকুৱা কালাৰ মুনুভাগৰ এযোৰ আছে তো এইযোৰ বাৰু ফেব্ৰিক কৰা আৰু এইবিলাক জানো কি কৰা বুলি কয় মই নাজানো দেই প্ৰত্যেকযোৰ কাপোৰৰ কালাৰ বেলেগ বাৰু এইফালে এইকেইযোৰ এনাঘৰ যাওঁতে তাত এনাঘৰ পোৱাৰ আগত বৰমা আৰু এইফালে চোৱা এনাঘৰ মামাৰ এনাঘৰ যাওঁতে বৰমা ঘৰ পাই যায় আগতীয়াকৈ
আৰু বৰমা কলে শুনা বৰদেউতা কয় দেই তোমাৰ পাপাই নাজানে এতিয়াও আছে আজি বজাৰ কৰিবলৈ আহিলে আকৌ আজি বজাৰ কৰিবলৈ আহিলে বৰমা গোটাচোন বিহুৰ বজাৰ বুলি বিশেষ কিবা নাই কিন্তু চাউলকে লৈ যাওঁ বুলি সোমাইছিলোঁ যিটো চাউল বিচাৰিছিলোঁ সেইটো প্ৰায় শেষ হৈছে তেওঁলোকৰ এতিয়া যাওঁ আৰু ইয়াতে লগ পালোঁ মোৰ অনুৰাগী বহুত বেছি ভাল লাগিলে লগ পাই কথা পাতিলোঁ ফটো তুলিলোঁ কিন্তু ভিডিঅ'টো ভিতৰত কৰিব বেয়া পালোঁ আকৌ লগ পাম কেতিয়াবা ঠিক আছে আৰু বিহুৰ শুভেচ্ছা দিলোঁ দেই লগতে নতুন বৰ্ষটো ভালকৈ যাওক সকলোৰে আৰু অকণমানিটোৰ নামটো কি ৰাখিছা ইমান মৰম লগা নহয় কথাবোৰ বহুত মৰম লগা হেল্ল' আকৌ লগ পাম দেই আকৌ লগ পাম মিউটো ভালকৈ থবা দেই এইটো বোলে মিউ তাৰ ভাগৰ এতিয়া আহি পালোঁ সোণপুৰাত আমাৰ এখেতে কৈছে ময়ো বোলো মনটোতে মানে ভাবি আছিলোঁ কণমানিজনীলে বিহু বুলি একো এটা লোৱা হোৱা নাই এনেই বাৰু বহাগৰ বিহুতহে নতুন কাপোৰ কিনে কিন্তু নাতিনী আছে যে সেইকাৰণে এতিয়া সোণপুৰাত সোমাই সন্তোষৰ দোকানৰ পৰা কিবা এটা লৈ যাওঁ তাইলৈ তাৰপৰা আহি গ'লোঁ সন্তোষ ক্লথ ষ্ট'ৰ আমাৰ সোণপুৰাত মানুহটো নাই আছে কেনি গ'ল সন্তোষক দেখিছিলে নি কোনোবাই সন্তোষ হেৰালে আমি দোকানত আহি আগে হাজিৰ ক'ত গৈছিলা দুখন আছে নেকি হে হৰি দোকান বেলেগ ডিজাইন দেখোন নাজানো নহয় তুমি ইয়াত চিলোৱা বুলি মইনো কেনেকে জানো ভাল লাগিছে দেই ডিজাইন এইটো মুগা একেটা ডিজাইন যে সোণপুৰাত আহিব দেই সন্তোষৰ দোকানত ব্লাউজ চিলাব মই কিন্তু নাজানো আজি আপোনালোকক পটককৈ দেখি পেলাই দেখুৱাইহে দিছোঁ আৰু ভাল লাগিছে বিহু শুভেচ্ছা দিলোঁ জানুৱাৰী শুভেচ্ছা দিলোঁ আপোনাকো দিলোঁ চব ফালৰ পৰা দিলোঁ আপোনাক থেংক ইউ মই বোলো মোকে ক'লে নি আকৌ আহিলোঁ ইয়াতে আকৌ বজাৰ কেইটামান আছিলে বজাৰ কৰিলোঁ কৰি মেলি এতিয়া ঘৰ গৈ থাকোঁ আমাৰ এখেতে গাড়ীতে বহুৱাই থোৱা নিচিনা হৈছে আৰু বহি আছে খবৰ নাই আহি গ'লোঁ চুনুৰ ওচৰলৈ আৰু এইফালে ধনিয়া চুনু ধনিয়া লওঁ বুলি ভাবিছোঁ ধনিয়া যে একেবাৰে কিবা হৈ আছে ঠিকেই পানীত দিয়া নাই সেইটো কথা ন ধুনীয়া কৰি থৈছোঁ পানীত দিয়া নাই হয়নে কি মটৰ দিয়া তাৰপিছত এইফালে কেঁচা জলকীয়া দিয়া মন কাণ কেলে বেয়া হ'ব দুইটা যাবা চুনু বিহুলৈ মন কাণ দিলোঁ খাই পেলাই চুনু ওচৰত এতিয়া শাক পাচলি এইবাৰ লৈ মেলি ল'লোঁ আৰু মুনুৱে ভাত বনাবই পাৰি এনে আহিলোঁ আকৌ দৌদৈ তোমালৈ কিবা এটা আনিছে তোমালৈ আই মোৰ জানজনী তোমালৈ আনিছে আকৌ ভাত খাই আছই নি আই মোক কমিছে ৰাতি টোপনি ক্ষতি হ'ল চাগে সেইকাৰণে টোপনিটো নধৰিলে যে ৰাতি মানে কণমানিজনীয়ে ইমানেই কান্দিলে আজি হঠাতে আপোনালোকক এটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ মই তাতে চাগে গম পাইছে বাৰু সেইকাৰণে মানে পিছত তাই বোলে টোপনি নাহিলে কেলে নাহিলে কেলে সেইটোকে চিন্তাই কৰি আছা নে কিনো কি আনিলে চাওঁ দেহা কি আনিলে খা ভাত খা শকত হৈ যা কি আনিলে ব'লা দাদাক দেখামগৈ ব'লা দাদাকক দেখুৱাবলৈ চাই বোলে গোটেই পেলাই চুলাই নিছে এনে দেখুৱাই দিয়াচোন এইফালে দেখুৱাই দিয়াচোন তোমাৰ ভাল লাগিছেনে শুন ভাল লাগিছে কিমান ভাল লাগিছে কিমান ভাল লাগিছে তুমি দাদাক থেংক ইউ কৈ দিয়াগৈ যোৱা দাদা থেংক ইউ দাদা কৈ দিয়াগৈ যোৱা চাউল সঁচাকৈ বৰ ধুনীয়া ওলাইছে ন মনো আজি আমাৰ উখোৱা চাউল কুটোৱা হ'ল উখোৱা ধান মানে বহোৱা হৈছিলে যে বিহুলে বুলি দেই পিন্ধিলে চুৱেটাৰ ডাঙৰ হ'ব নি তাত কি সৰু হ'ব নি নহয় ঠিকে আছে সেই চাউল যাই লগা হ'লনে এইটো চাউল নাই বোলো কোনটো বনাইছিলে আকৌ যে হেৰি কৈছিলে যে
আজি মম্মী বাহঁতৰ হ'ব পাৰে আমাক আকৌ আমাৰ ঘৰৰ কিঘৰেও দিয়েও ইঘৰে এসাঁজ সিঘৰে এসাঁজ এনেকৈ কৈ পেলাই দিয়ে আজি মানে এই কিনা ভতিজাটো ঘৰৰ পৰা যে তাৰপৰা দিয়া চাউল বনালে বৰ ধুনীয়া লাগিছে পাই সৰু বেগটো নাই হেৰিতে আছে গাড়ীতে থাকি আহিছিলে নেকি তাতে চিটতে আছে হাত মেলি আছে ৱাও বৰ ধুনীয়া লাগিছে দে শুন আয়ো হাঁহিটো ভাল লাগিছে নাই কৈ দিয়া আকৌ ইমানে ভাল পায় কিবা এটা আনি দিয়াৰ লগে লগে শুন এফালে মুখ কৰা এফালে মুখ কৰা জান ফণীখন থৈ দিয়াচোন তুমি ধুনীয়াকৈ থিয় হৈ দিয়া চাওঁ কেনেকুৱা লাগে ধুনীয়াকৈ থিয় হৈ দিয়া ৱাও বৰ ধুনীয়া লাগিছে দেই নতুন চোলা পেণ্ট আনি দিলে শুন এতিয়া কোৱাচোন তুমি চোলাটো বাৰু পেণ্টটো এইটো নতুন কাপোৰযোৰ দদৈ আনি দিলে কিন্তু এই জোতাযোৰ কোনে আনি দিলে জোতাযোৰ কলিজা তোমালৈ কিবা এটা আনিছোঁ কেলেনো একো নানিম বাৰু মনটো চাওক আকৌ একদম গোটেইগৰাকী মনটো কি যে মাৰি দিছে আৰু এইফালে তেতিয়াহে দিম চকুটো পনিবা চকুটো পনিবা চকুটো পনিবা দেই চকু মেলা মেলিবা দেই চকু মেলা থেংক ইউ ফেন ৱাও এনেকৈ এৰি দিব লাগিব এনেকৈ কৈ পুটুচকৈ এৰি দিব লাগিব কেনেকুৱা লাগিছে ভাল লাগিছে তুমি ভালকৈ থৈ দিবা দেই মোহন মানুহ তুমি ধুনুকৈ থৈ দিবা দেই এখন চলাই দিয়া আকৌ কেনেকৈ চলাই এইবোৰ ঠাণ্ডা দিনত লয়নে কিছুমান ল'ৰা ছোৱালী এতিয়া গৰম দিনত এনেকৈ ঠাণ্ডা খোৱা লয় নাতিনি আৰু দেখিলে নহয় তাতে দেখি পিনে ৰ'বই নোৱাৰিলোঁ লৈ গুচি আহিলোঁ দেখুৱাই মোক গৰম লাগিছে চলাই দিয়া মোক চলাই দিয়া গৰম লাগিছে কৈছে ফেন চলাই দিয়া তুমি এডোখৰত চলাই লোৱাচোন ফেনখন কেনেকৈ এইভাগে গানত এনেকৈ চোৱা এনেকৈ এইফালে আকৌ দুটো এনেকৈ চোৱা দুটো গৰম লাগি